আজি এতিয়া আবেলি হৈছে আৰু গৈ আছো আমাৰ লিচু গছজোপালৈ আৰু লিচু গছজোপা দেখি ইমানেই ধুনীয়া লাগিছে তাকে বোলো আজি আপোনালোকক অকণমান দেখুৱাই দিওঁ আপোনালোকেও নিশ্চয় ভাল লাগিব লিচু গছজোপা দেখি আৰু লগতে আপোনালোকৰ গছজোপা দেখি লোভো লাগিব আৰু খাবলৈও মন যাব তে ব'লক যাওঁ আমাৰ লিচু গছজোপালৈ আহি আছো আৰু চোতালতে আছে আমাৰ লিচু গছজোপা আৰু সেই জোপা চাওকচোন নে লিচুৰ থোপাকেইটা দেখি ইমানে ধুনীয়া লাগিছে মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱাই দিছোঁ আপোনালোকৰ নিশ্চয় লোভ লাগিছে চাগে আৰু যদি আপোনালোকে ওচৰে পাজৰে থাকিলে হয় তেতিয়াহ'লে নিশ্চয় এটা হ'লেও খাবলৈ পালে হয় এয়া দেখিছেনে লিচুৰ থোপাটো এইয়া আৰু এতিয়া এই লিচুৰ থোপাকেইটা ছিঙা হ'ব আৰু ছিঙি পেলাই আমি যাম এফালে আৰু লৈ যাম এই লিচুখিনি আৰু এইফালে এখন গ্ৰীণ নেট দিয়া হৈ আছে গ্ৰীণ নেটখনৰ তলতো এয়া খুব ধুনীয়াকৈ থোপা থোপে পকি আছে যেতিয়া গ্ৰীণ নেটখন অতৰুৱা হ'ব এইখিনি থোপাও আপোনালোকে দেখিবলৈ পাব লিচু যেতিয়া ডাঙৰ হৈ আহে ডাঙৰ হৈ অহাৰ লগে লগে আমি এখন গ্ৰীণ নেটেৰে ঢাকি দিওঁ যাতে চৰাই বাদুলি আদিয়ে খাব নোৱাৰে যদি চৰাই আৰু বাদুলি পৰে এৰাতিৰ ভিতৰতে গোটেই গছজোপা শেষ কৰি পেলায় সেইকাৰণে গ্ৰীণ নেট লগাই থওঁ আৰু গ্ৰীণ নেট অতৰাই দিয়াৰ লগে লগে দেখিয়ে ভাল লাগি গৈছে সেইকাৰণে ভিডিঅ' কৰিলোঁ এয়া উঠি লৈছে এখন চকীৰ ওপৰত উঠি পেলাই এয়া থোপাকেইটা ছিঙা আৰম্ভ কৰিছে প্ৰতি বছৰে আমাৰ ঘৰৰ এই লিচুখিনি আমি এনেদৰে ছিঙি পেলাই ওচৰ চুবুৰীয়া সকলোকে অলপ অলপকৈ ভগাই দিওঁ আৰু এইবাৰো তেনেকৈ ভগোৱা হৈছে আৰু এয়া যে ছিগিছোঁ এয়া ছিগি পেলাই আমি কাইলৈ এফালে যাম আৰু যাওঁতে আমি লৈ যাম বুলি ভাবিছোঁ সেইকাৰণে আজি আগদিনাখনেই লিচুখিনি ছিঙি দিছোঁ এয়া মিষ্টাৰে ছিঙি আছে লিচুৰ থোপা আৰু এয়া মই লৈ আছোঁ আৰু খাবলৈ কিন্তু ইমান মন নাযায় আমাৰ ঘৰতে আছে যে সেইকাৰণে কিন্তু চিঙাৰ যিটো আনন্দ সেইটো বেছিকৈ পাওঁ আমি খোৱাতকৈ চিঙাৰ আনন্দটো বেছি এয়া মোৰ হাতত দেখিছে কিমান ধুনীয়া লিচুৰ থোপা এইফালে মিষ্টাৰে ছিঙি আছে যেতিয়া সৰু হৈ আছিলোঁ লোকৰ ঘৰত যেতিয়া লিচু গছ দেখা পাওঁ খুব খাবলৈ মন যায় আৰু এনেকুৱা ভাবোঁ যে এই মানুহ ঘৰত লিচু গছ আছে খুব খাই চাগে কিন্তু তেনেকুৱা নহয় নিজৰ ঘৰত যেতিয়া লিচু গছ থাকে খাবলৈ অকণো মন নাযায় এতিয়াহে গম পাইছোঁ দেখিহে ভাল লাগে গছজোপা যেতিয়া লাগি থাকে দেখিবলৈ খুব সুন্দৰ লাগে আৰু সেইখিনি চাইহে বেছিকৈ ভাল লাগে খোৱাতকৈ চাবলৈ বেছি ভাল লাগে আৰু এতিয়া যেতিয়া নিজৰ ঘৰত আছে খাবলৈ যে অকণো মন নাযায় চাই থাকিয়ে ভাল লাগে গছজোপা এতিয়া এয়া মিষ্টাৰে ছিঙি গৈছে আৰু তলৰ পৰা এয়া মই লৈ গৈছোঁ আৰু লৈ এঠাইত গোটাই গৈছোঁ আৰু এয়া দেখিছেনে কিমান ধুনীয়া ধুনীয়া লিচুৰ থোপা এয়া এঠাইত গোটাই গৈছোঁ এতিয়া নেটটো অতৰাই দিলে নেট অতৰাই দিয়াৰ পাছত এইটো এটা ডালি আৰু এই ডালিটো অলপ ওপৰলৈ আছে ঢুকিয়া নাপায় সেইকাৰণে এয়া মিষ্টাৰে এডাল বাঁহ লগাইছে বাঁহেৰে থোপাবোৰ ছিঙি এয়া মোৰ হাতত দিছেহি আৰু এনেকৈ বাঁহেৰে ছিঙিলে কি হয় তলত পৰিলে গোটেইখিনি লিচু ফাটি যায় ফাটি গ'লে লিচুটো থ'ব নোৱাৰি সোনকালে বেয়া হৈ যায় সেইকাৰণে হাতেৰে ছিঙিব পাৰিলে ভাল হয় এতিয়া এয়া গোটেইখিনি লিচু ছিগা হৈ গ'ল ছিগা হৈ যোৱাৰ পাছত এইখিনি দেখিছে বহুতখিনি লিচু এইখিনি লৈ যাম মোৰ মাৰ ঘৰলৈ আৰু মায়ে ওচৰ চুবুৰীয়াকো ভগাব আৰু মিষ্টাৰৰ ঘৰতো দিম তেনেকৈ এইখিনি লৈ যাম নগাঁৱলৈ নগাঁৱত ভগামগৈ এতিয়া মই এইখিনি অলপ পাত চাতবোৰ চাফা চিকুণ কৰি মোনাত ভৰাই ৰেডি কৰি থ'ম কাইলৈ মাৰ ঘৰলৈ লৈ যাম এয়া পিছদিনাখন আহি আছোঁ মাৰ ঘৰলৈ বিশেষ এটা কামত আৰু কামত যেতিয়া আহিছোঁৱে সেইকাৰণে আগদিনাই লিচুখিনি পাৰি মেলি লৈ আহিছোঁ আৰু এয়া গৈ আছোঁ আহি এয়া পাইছোঁহি কাজিৰঙাৰ মাজভাগ এইখিনিতে ৰাখিলোঁ গাড়ীখন ৰাখি পেলাই ভাবিছোঁ ইমান টোপনি ধৰিছে টোপনিটো মাৰিবৰ কাৰণে অকণমান চাহ খাওঁ আৰু চাহ আমি লৈ আহিছিলোঁ লাল চাহ আৰু সেইখিনিতে খুব ধুনীয়াকৈ হৰিণ কেইটামান গড় চৰি আছে সেয়া বাৰু আপোনালোককো দেখুৱাম আৰু এতিয়া চাহ অকণমান এয়া বাকি লৈছোঁ আমি তিনিওটাই বহি লৈ গাড়ীতে চাহ অকণমান খাই লওঁ খাই লৈ পেলাই কাজিৰঙাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটো উপভোগ কৰিম ল'ৰাই এয়া লেপটপত কিবা কিবি চাই আছে আৰু মই এয়া চাহৰ লগত খোৱা এয়া কেক লৈ আহিছিলোঁ চাহো খাই আছোঁ লগে লগে কাজিৰঙাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটো উপভোগ কৰি আছোঁ খুব দূৰত এটা গড় দেখা পাইছোঁ অকণমান জুম কৰি আপোনালোকক দেখুৱাম দেখা পায়নে নাপায় নাজানো সেয়া
এজনী মাইকী গড়ৰ লগত পোৱালি এটা ঘাঁহ খাই আছে আৰু এইফালে হৰিণ দুটামান চৰি আছে। এয়া আপোনালোকে দেখা পাইছেনে বাৰু? খুব দূৰত আছে, অকণমান জুম কৰি দেখুৱালোঁ। আৰু এইফালে এইখন আমাৰ গাড়ীখন আৰু এইফালে 37 নেশ্যনেল হাইৱেটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। ইয়াৰ প্ৰাকৃতিক যিটো চিনেৰী খুব ধুনীয়া। এতিয়া এয়া চাহ খাই আছোঁ, চাহ খাই প্ৰায় হ'বৰ সময় হৈছে। কেক এপিচ লৈছোঁ আৰু চাহ খাই আছোঁ গোটেইকেইটাই। চাহ খোৱা হৈ গ'ল আৰু এয়া আহি আছোঁ মাৰ ঘৰৰ অভিমুখে। আহি কাজিৰঙাৰ মাজভাগ পাইছোঁ, টোপনিও গ'ল। চাহে টোপনিটো ভাঙিলে আৰু এতিয়া যাত্ৰা কৰি ভাল লাগিছে, নহ'লে টোপনি লাগি থাকিলে ভাল নালাগে গাড়ীত গৈ থাকি। এয়া গৈ আছোঁ আৰু গাড়ী খুব লাহে লাহে চলাব লগা হয়। স্পীড ব্ৰেকাৰো আছে আৰু লগতে স্পীড লিমিট দিয়া হৈ আছে কাজিৰঙাৰ মাজভাগত। এয়া আহি পাইছোঁহি বুঢ়া পাহাৰৰ ওচৰ আৰু এইখিনি প্ৰাকৃতিক সৌন্দৰ্যও বহুত ধুনীয়া। গোটেই অসমখনৰ প্ৰাকৃতিক সৌন্দৰ্যই বহুত ধুনীয়া। এতিয়া এয়া একা বেকা ৰাস্তা বুঢ়া পাহাৰৰ, তাৰ মাজেৰে আহি আছোঁ আৰু আহি এয়া আমি এঠাই পালোঁ। আৰু এই মানুহখিনি দেখি মই আঁতৰৰ পৰা ভাবিছিলোঁ পাহাৰটো আছে যিহেতু পাহাৰটো ছাইডতে এয়া লেটেকু পনিয়ল বিকি আছে মানুহে, কিন্তু নহয়, আহি পেলাইহে দেখিছোঁ এয়া ৰাস্তাত বনাই থকা মানুহ। আৰু এইফালে আমি আহি পাই গ'লোহি এয়া বৰঘাট, নগাঁও বৰঘাটৰ চকটো, যিটো বাইপাছ ৰাস্তা সেইটো। আৰু সেই বাইপাছৰ পৰা বাওঁহাতে যিটো ৰাস্তা গৈছে হোজাই ফালে, সেইফালে টাৰ্ণিংটো ঘূৰিব লাগিব। এয়া দেখিছেনে লামডিং শিলচৰ ৰোড। আহি পাই গৈছোঁহি এয়া মা ঘৰৰ ওচৰ আৰু কেইকিলোমিটাৰমানৰ পাছতে মা ঘৰ পাই যাম। আৰু এয়া আহি মা ঘৰৰ একেবাৰে ওচৰ পাইছোঁহি। দূৰৈত যিখন গাঁও দেখিছে সেইখনেই মোৰ মাৰ গাঁও। ভিডিঅ'টো মই আৰু দীঘলীয়া নকৰি তাতে সামৰিম। পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ বাই বাই।